কিমান নম্বৰত আছে ৰাহুল গান্ধী ডাঙৰীয়া নাজানে নেকি? পাকিস্তানত কি হৈছে গম পালোঁ, অনাহাৰত মানুহ মৰিব লগা হৈছে। পাকিস্তানে কৈছে যে ইণ্ডিয়াৰ পৰা সামগ্ৰী কিনি আনি ভাৰতবৰ্ষৰ পৰা আনি আমি খাব লাগে, তাত পৰা আনিলে আমাৰ ট্ৰেন্সপৰ্টেশ্যন কষ্ট কম হ'ব। মই নিজে এখন পেপাৰ পঢ়িছিলোঁ। পাকিস্তানৰ অৱস্থা, ইকনমি অৱস্থা আটাইতকৈ বেয়া হৈছে। এতিয়া ভাৰতবৰ্ষ বিশ্বৰ 5 নম্বৰত আহিছে। ৰাহুল গান্ধী ডাঙৰীয়া বোলে পঢ়ি শুনি অকণমান হেৰি দিলে ভাল হয়, সেইকাৰণে তেওঁক ৰাহুল বাবা বুলি কয়। বিদেশতো যে ইণ্ডিয়াৰ বদনাম কৰে, এইজনে হ'ল গান্ধী পৰিয়াল, এইটোৱে হ'ল মানে হেৰি নেহৰু পৰিয়াল, ইন্দিৰাৰ পৰিয়াল, ৰাজীৱৰ পৰিয়াল, ছোনিয়াৰ তনয় ৰাহুল গান্ধী। পাকিস্তানৰ প্ৰতি মৰম আছে নেকি ৰাহুলৰ? থাকিব পাৰে, কাৰণ জেনেৰেশ্যনবিলাক চালে সেইবিলাকেই থাকেতো।